হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে, কোনটো অসমীয়া উৎসৱক ফুলৰ উৎসৱ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰঙালী বিহু। ৰঙালী বিহু নামৰ অসমীয়া উৎসৱক ফুলৰ উৎসৱ বুলিও জনা যায়। কুৱেশ্যন 2, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? এই প্ৰশ্নটো সুধিছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। কুৱেশ্যন 3, অসমৰ ক'ত জুইশলা কাৰখানা আছে? এই প্ৰশ্নটো সুধিছে, অসমৰ কোনটো ঠাইত জুইশলা কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ধুবুৰী। অসমৰ ধুবুৰী জিলাত জুইশলা কাৰখানা আছে। কুৱেশ্যন 4, স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? এই প্ৰশ্নটো সুধিছে, এছিয়াত থকা দেশসমূহৰ ভিতৰত কোনটো দেশে প্ৰথমতে স্বাধীনতা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ফিলিপাইন। স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম হ'ল ফিলিপাইন। কুৱেশ্যন 5, উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? এই প্ৰশ্নটো সুধিছে, অসমৰ ভিতৰত থকা পাহাৰসমূহৰ ভিতৰত কোনটো পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভস্মাচল। উমানন্দ মন্দিৰ অসমৰ ভস্মাচল পাহাৰত অৱস্থিত। কুৱেশ্যন 6, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? এই প্ৰশ্নটো সুধিছে, ভাৰতৰ মহিলাসকলৰ ভিতৰত কোনজনী মহিলাই প্ৰথমবাৰৰ বাবে IPS বিষয়া হিচাপে নিযুক্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম হ'ল কিৰণ বেদী। কুৱেশ্যন 7, নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ নাম কি? এই প্ৰশ্নটো সুধিছে, কোনজনী মহিলাই পোনপ্ৰথমবাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেৰী কিউৰী। মেৰী কিউৰী নামৰ মহিলাগৰাকীয়ে প্ৰথমবাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন 8, কোনখন চহৰৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? এই প্ৰশ্নটো সুধিছে, ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱা চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মুম্বাই। মুম্বাই চহৰৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। কুৱেশ্যন 9, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? এই প্ৰশ্নটো সুধিছে, অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চক্ৰশিলা। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হ'ল চক্ৰশিলা। কুৱেশ্যন 10, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? এই প্ৰশ্নটো সুধিছে, অসমৰ জিলাসমূহৰ ভিতৰত কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও। কুৱেশ্যন 11, কোনখন দেশত নোবেল বঁটা প্ৰদান কৰা হয়? এই প্ৰশ্নটো সুধিছে, নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছুইডেন। ছুইডেন দেশত নোবেল বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন 12, অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? এই প্ৰশ্নটো সুধিছে, অসমৰ সত্ৰ নগৰী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বৰপেটা। অসমৰ সত্ৰ নগৰী বৰপেটা জিলাত অৱস্থিত। কুৱেশ্যন 13,
লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয়ঘাট। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট নামেৰে জনাজাত। কুৱেশ্যন 14 তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? এই প্ৰশ্নটোত সুধিছে কপিলী, বেঁকী, সোৱণশিৰি, দিখৌ এইসমূহৰ ভিতৰত কোনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি। দিয়াবোৰৰ ভিতৰত সোৱণশিৰিয়েই হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। কুৱেশ্যন 15 অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, বি নগাঁও, চি গুৱাহাটী, ডি শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত।